কেনেকুৱা হয় যদি আমাৰ শৰীৰটোৱে সকলো অসুখ ঠিক কৰি লয় বা ঠিক কৰি লোৱাৰ ক্ষমতা ৰাখে। মানুহৰ শৰীৰত এনেকুৱা কিছু শক্তি লুকাই আছে যে আমি ভাবিব নোৱাৰোঁ। আমি মেডিচিনৰ ওপৰত ইমান ডিপেণ্ড হৈ পৰিলোঁ যে বাছ কিবা এটা হ'লেই মেডিচিন। প্ৰশ্ন আহিছে চাগৈ, যদি এনেকুৱা হয় সকলো হস্পিটেল বন্ধ হৈ যাব দেখোন। এই সন্দেহ বা অবিশ্বাসে আমাক বেমাৰী কৰি ৰাখে। আমাৰ নিজৰ ওপৰত বিশ্বাসেই নাই, নোৱাৰোঁ আমি নিজৰ শৰীৰ ঠিক কৰি ল'ব। আমাৰ মাইণ্ড, বডি আৰু ব্ৰেইন নিজৰ অসুখ নিজে ঠিক কৰি লোৱাৰ কাৰণে কেপেবল। আমাৰ ব্ৰেইনত এনেকুৱা কিছু কেমিকেল প্ৰডিউচ হৈ থাকে, সেইটো কাৰণে আমাৰ শৰীৰ নিজে ঠিক হ'ব পাৰে। আজি এনেকুৱা কেইটামান টেকনিকৰ কথা আজি ইয়াত শ্বেয়াৰ কৰিম। যদি এই গোটেই কথাখিনি ভালকৈ বুজি লয়, আপোনাক কেতিয়াও কোনো ডক্টৰ আৰু মেডিচিনৰ দৰকাৰ নপৰিব। এটা কথা মন কৰক, যেতিয়া আমি সৰু আছিলোঁ আমাৰ ঘনে ঘনে পেট বিষায়, পৰি পেলাই দুখ পোৱা হয়, তেতিয়া ডাঙৰ মানুহসকলে কি কৰে, অলপ জেগাখিনিক টাচ কৰি পেলাই অলপ ফুকিয়াই দিয়ে আৰু সেই অসুখ নিজে নিজে ঠিক হৈ যায়। কিন্তু আমি মোবাইল, ছ'চিয়েল মিডিয়া, ফাষ্ট ফুড, টোপনি কম, মানসিক অশান্তি, এইবোৰে আমাৰ হিলিং পাৱাৰ, ছেল্ফ হিলিং ইণ্টেলিজেঞ্চ উইক কৰি তুলিছে। কিন্তু এই ছেল্ফ হিলিং পাৱাৰ আজিও আপোনাৰ ভিতৰত আছে। একচুৱেলি ডিজিজ বা যিকোনো বেমাৰ আমাৰ শত্ৰু নহয়। শুনি চাগে আপোনালোকৰ আচৰিত লাগিছে। সেয়া মাত্ৰ এটা সংকেত, আপোনাৰ শৰীৰত কিবা এটা অসুবিধা হৈছে। সেয়া ঠিক কৰাৰ সময় আহি পৰিছে। আমাৰ শৰীৰৰ ভিতৰত ইনভিজিবল কিন্তু বহুত ষ্ট্ৰং এনাৰ্জি ফ্ল' কৰি থাকে। সেইটোক কোৱা হয় প্ৰাণশক্তি। আজি ছায়েন্সে ইয়াক প্ৰুভ কৰিছে যে সকলো লিভিং থিংছ, সকলো জীৱিত প্ৰাণীৰ চাৰিওফালে বায়' এনাৰ্জি ফিল্ড থাকে। এই এনাৰ্জিয়ে প্ৰত্যেক বডি পাৰ্ট জীৱিত কৰি তোলে, সজীৱ কৰি ৰাখে। কিন্তু আমাৰ বেছিভাগ মানুহে এই শক্তি ফিল কৰিবই নোৱাৰে, কিয়নো আমি সদায় দৌৰাদৌৰিত থাকোঁ। কেতিয়াবা পাষ্ট, কেতিয়াবা ফিউচাৰক লৈ আমি কনফিউজড হৈ থাকোঁ। বৰ্তমানত ৰ'বলৈ কাৰো সময়ে নাই। এই ষ্টেবিলিটি, অকণমান ৰৈ যোৱাৰ প্ৰচেছ আমাৰ স্বাস্থ্যৰ চাবিকাঠি। এই পজে আমাক ছেল্ফ ট্ৰিটমেণ্টক জগাই তোলে। যেতিয়া মন আৰু শৰীৰৰ মাজত বেলেঞ্চ থাকে, তেতিয়া আমাৰ যিকোনো অসুখ নিজেই নাইকিয়া হৈ যায়। ইয়াত কোনো চমৎকাৰ নাই, এইটো এটা ইজি নেচাৰেল প্ৰচেছ। এয়া তেতিয়া হয় যেতিয়া আপুনি নিজক ভিতৰৰ পৰা সোমাবলৈ শিকি যায়। ইয়াৰ মানে এইটো নহয় যে আপুনি ডক্টৰ আৰু মেডিচিনৰ এগেইনষ্টে যাব। যেতিয়া আপুনি ভিতৰৰ ৰোগ প্ৰতিৰোধক শক্তি জগাই তোলে, তেতিয়া আপুনি অকল চিমটমছক প্ৰেছ দি নথয়, যিকোনো ডিজিজৰ ৰুটক আপুনি ডেষ্ট্ৰয় কৰিব পাৰে। আৰু এই প্ৰচেছ ষ্টাৰ্ট হয় শৰীৰৰ ভাষা বুজি উঠিলে। ৰাতি বেডত পৰি আপুনি বাগৰ সলাই থাকে, টোপনি নাই। আপোনাৰ শৰীৰে কয় মই ভাগৰি পৰিছোঁ, কিন্তু মনটোৱে এতিয়াও আপোনাৰ দৌৰাদৌৰি কৰি আছে। আপোনাৰ ভোক লাগে কিন্তু আহাৰ ভাল নালাগে। তেতিয়াহ'লে হয়তো আপোনাৰ ডাইজেষ্টিভ ছিষ্টেমক অলপ আৰাম লগা হৈছে। হয়তো এদিন উপবাস বিচাৰিছে আপোনাৰ পাকস্থলীয়ে। মূৰটো গধুৰ লাগিছে, চকুত ভাগৰ লাগিছে। তেতিয়া হয়তো আপোনাৰ শৰীৰে কৈছে কিছু সময় স্ক্ৰীনৰ পৰা দূৰত থাকা, নেচাৰেল পোহৰত, শান্ত এনভাইৰনমেণ্টত অলপ সময় বহা। কিন্তু আমি কি কৰোঁ, আকৌ সেই এটা টেবলেট খাই আকৌ দৌৰাদৌৰিত লাগি যাওঁ। শৰীৰে আমাক সংকেত দিয়ে, কিন্তু আমি কেতিয়াও শুনিবলৈ বা বুজিবলৈ চেষ্টাই নকৰোঁ। আগৰ ঋষিসকলে কৈছিল আমি যি খাওঁ, যেনেকৈ খাওঁ, কেতিয়া খাওঁ আৰু কি ভাৱেৰে খাওঁ, এই সকলোখিনিৰ কাৰণে আমাৰ মন আৰু শৰীৰ তেনেকৈয়ে গঢ় লয় বা ৰিয়েক্ট কৰে। আহাৰ অকল পেট ভৰাৰ মাধ্যমেই নহয়, আমাৰ ভাৱধাৰা, আমাৰ বিচাৰ, আমাৰ কনচিয়াছনেছৰ শক্তি। আৰু এটা ইম্পৰ্টেণ্ট কথা, আমি আমাৰ মনক কি আহাৰ দিওঁ। ৰাতিপুৱা উঠিয়েই যদি আপুনি হাতত মোবাইল লৈ ছ'চিয়েল মিডিয়াত লাগি যায়, তেতিয়াহ'লে এনেকুৱা হ'ব দিনটোৰ আৰম্ভণিতে আপুনি অকণমান বিষ পান কৰি ল'লে। ভাবক, ব্ৰহ্ম মুহূৰ্ত যাক কয়, যেতিয়া প্ৰকৃতিয়ে সাৰ পাই উঠে, বতাহ পবিত্ৰ হৈ থাকে, সেই সময় খুব চেঞ্চিটিভ হয়। সেই সময়ত আপুনি কি চাইছে বা কি শুনিছে, সেইটোৱে ডিচাইড কৰিব আপোনাৰ গোটেই দিনটো কেনেকৈ পাৰ হ'ব। আপোনাৰ বিচাৰ, আপোনাৰ এনাৰ্জি, আপোনাৰ ৰোগ প্ৰতিৰোধক শক্তি, সকলো সেই প্ৰথম 1 ঘণ্টাত বনে বা ৰেডি হয়। সেইকাৰণে এইটো মনত ৰাখিব, শৰীৰৰ সুস্থতা অকল মেডিচিন নহয়, ধ্যান, পজ আৰু এৱাৰনেছৰ পৰাও হয়। শৰীৰৰ ভাষা বুজিবলৈ চেষ্টা কৰক। শৰীৰে আপোনাক ঠিক কৰাৰ শক্তি আগৰ পৰাই ৰেডি কৰি ৰাখিছে। সকলোতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো আহে যে এই পয়জনৰ পৰা কেনেকৈ ফ্ৰী হ'ব পাৰি। এইটো সম্ভৱনে আমাৰ শৰীৰক আকৌ সেই আগৰ প্ৰাকৃতিক অৱস্থালৈ লৈ যাব পাৰোঁ? শৰীৰে নিজক ঠিক কৰিব পাৰে, নিঃসন্দেহে পাৰিব। কিন্তু তাৰ কাৰণে আমাক কোনো চমৎকাৰী ঔষধ বা কোনো বাহিৰৰ বস্তুৰ দৰকাৰ নাই। আমি মাত্ৰ এক প্ৰমিছ কৰিব লাগিব নিজক, নিজৰ অন্তৰাত্মাক।
আমি আকৌ নিজৰে ভিতৰলৈ সোমাব লাগিব সেই সাইলেন্সক শুনিব লাগিব যি আমাৰ ভিতৰত অনবৰতে কথা কয় যি কথা আমি শুনিবলৈ চেষ্টা নকৰো কাৰণ বাহিৰৰ হুলস্থুল বহুত বেছি শৰীৰে প্ৰত্যেক দিন সংকেত দিয়ে মাত্ৰ সেয়া বুজিবলৈ চেষ্টা কৰিব লাগিব যেতিয়া ভাগৰ বাঢ়ি যায় কোনো কাৰণ নোহোৱাকৈ মনটো গধুৰ লাগে মুখৰ ৰং ডাল লাগিবলৈ ধৰে যেতিয়া বাৰে বাৰে টোপনি ভাঙে ৰাতিপুৱা উঠিবলৈ মন নাযায় ভাগৰ লাগে তেতিয়া বুজি লওক ভিতৰত কিবা ইনবেলেন্স হৈছে আৰু এয়াই সেই সময় লাইফে বুজি পোৱা নাই এতিয়া কি কৰিব লাগে হয়তো হ'ব পাৰে আকৌ আপুনি কামত ব্যস্ত হৈ পৰক নহলে অলপ ৰৈ শৰীৰৰ কথা বুজিবলৈ চেষ্টা কৰক সঁচা ট্ৰিটমেন্ট তেতিয়াহে আৰম্ভ হয় যেতিয়া আপুনি নিজৰ লগত নিজৰ ভিতৰৰ কথাৰ লগত কানেক্ট কৰিব পাৰিব তেতিয়া চকু বন্ধ কৰি নিজক সোধক এই মুহূৰ্তত আপোনাৰ কি ফিল হৈ আছে প্ৰশ্ন শুনিবলৈ সহজ লাগিব পাৰে কিন্তু ইয়াৰ উত্তৰ আপোনাৰ লাইফ চেঞ্জ কৰি দিব পাৰে কেতিয়াবা মন দি আপুনি আপোনাৰ হাৰ্টবিটৰ গতি ফিল কৰিছেনে ইয়াৰ পৰাই আৰম্ভ হয় আচল জীৱন ইয়াৰ পৰাই আৰম্ভ হয় সেলফ হিলিংৰ ফাৰ্ষ্ট ষ্টেপ এয়া মাত্ৰ এটা ষ্টাৰ্টিং ইয়াৰ নেক্সট আগলৈ যি সিক্ৰেট আছে সেয়া বহুত ডিপ আৰু আচৰিত হ'ব লগা এতিয়া মাত্ৰ আপুনি অকল শৰীৰৰ লেংগুৱেজ পঢ়িবলৈ শিকিছে কেনেকৈ মনৰ যোগেদি শৰীৰৰ শক্তি জগাই তুলিব কেনেকৈ নিজৰ ভিতৰৰ শক্তিৰে প্ৰত্যেক অসুখ প্ৰত্যেক উইকনেছ আৰু প্ৰত্যেক অশান্তিৰ সলিউশন পাব আমাৰ শৰীৰ মাংস আৰু হাড়েৰে নিৰ্মিত মাত্ৰ এটা শৰীৰ বুলি ক'লে ভুল হ'ব এয়া এক পবিত্ৰ স্থান যেতিয়া আমি এই পবিত্ৰ স্থান শ্ৰদ্ধাৰে চাওঁ ইয়াত থকা সেলফ হিলিং এনাৰ্জিক বুজি পাম এইটোৰ পৰা আমাৰ শৰীৰ ঠিকটো হ'বই আৰু লগতে আমাৰ জীৱন নতুন দিশত প্ৰৱেশ কৰিব আমাৰ এই শৰীৰটোৱে জন্মৰ পৰা মৃত্যুলৈকে আমাৰ কাৰণে যুঁজি থাকে বেমাৰ ভাগৰ দূষিত এনভাইৰনমেণ্ট টেনচন টোপনি নহা আৰু আমাৰ শৰীৰৰ ওপৰত হৈ থকা নেগলিজেন্স এই সকলোবোৰ সহ্য কৰি থাকে যেতিয়াই শৰীৰ ভাগৰি যায় আৰু অসুখ হ'বলৈ ধৰে তেতিয়া আমাৰ খং উঠে শৰীৰক দুখ দিবলৈ ধৰো তেতিয়া আমাৰ শৰীৰটো এনেকুৱা হৈছে আমাৰ শৰীৰটোত এইটো হৈছে আৰু বিভিন্ন ধৰণৰ মেডিচিনেৰে শৰীৰটোক চুপ কৰাবলৈ চেষ্টা কৰোঁ এতিয়া জানক বডিৰ সেলফ হিলিং প্ৰচেছক জগাই তুলিব কেনেকৈ সেয়া হৈছে ধ্যান মেডিটেশ্যন ধ্যান মানে অকল চকু বন্ধ কৰি বহি যোৱা নুবুজায় আসল ধ্যান হৈছে আপোনাৰ পুৰা কনচেন্ট্ৰেশ্যন শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব আপোনাৰ মন শান্ত হ'ব উশাহ গভীৰ হ'ব শৰীৰত এনাৰ্জি ফ্লো ফিল হ'ব আপুনি হয়তো মন কৰিছে যেতিয়া আপুনি টেনচনত থাকিব আপোনাৰ উশাহ ফাষ্ট হৈ যায় শৰীৰৰ মাংসপেশী টান হৈ যায় পেট জ্বলে আৰু কোচ খাই যোৱা যেন লাগে যেতিয়া আপুনি শান্ত হৈ পৰে উশাহ গভীৰ হ'বলৈ ধৰে আপোনাৰ চকু চাইন কৰিবলৈ ধৰে মনটো সুন্দৰ আৰু পাতল লাগে ধ্যান কোনো ধৰ্ম নহয় ধ্যানে আপোনাক নিজৰ লগতে কানেক্ট কৰে যি আপোনাৰ শৰীৰৰ সেলফ হিলিং প্ৰচেছ জগাই তোলে যেতিয়া আপুনি শান্ত হৈ বহি গভীৰ উশাহ লয় যেতিয়া আপুনি নিজৰ উপস্থিতিত ৰৈ যায় তেতিয়া আপোনাৰ শৰীৰৰ কোষবোৰে নিজক নতুন কৰাত লাগি যায় পুৰণা বিষ পয়জন টেনচন পুৰণা যিকোনো মন বেয়া লগা কথা গোটেইবোৰ লাহে লাহে আপোনাৰ পৰা দূৰ হ'বলৈ ধৰে আৰু আপুনি আকৌ জীৱন্ত হৈ উঠে ধ্যান কোনো তান্ত্ৰিক চমৎকাৰ নহয় যে কোনো ৰহস্য আছে ইয়াত এয়া হৈছে শুদ্ধ সায়েন্স শৰীৰটোক এনেকুৱা বনাওক যে সি নিজৰ অসুখ নিজে ঠিক কৰি ল'ব পাৰে দিনটোৰ বহুত ব্যস্ততাৰ মাজত কোনোবা এটা সময় দিনটোত প্ৰত্যেক দিন অলপ ধ্যানত বহক এই কথা মই আগতেও ভিডিঅ'ত কৈছিলোঁ কিন্তু ইমান ডিটেইলকৈ কোৱা হোৱা নাছিল অলপ সময় ধ্যানত বহক নিজৰ লগতে নিজক কানেক্ট কৰক তেতিয়া দেখিব আপোনাৰ বহুত সমস্যাৰ আপোনাৰ সমাধান আপুনি পাই গৈছে কোনোবা এটা সময়ত চেণ্ডেল নিপিন্ধাকৈ খালী ভৰিৰে মাটিত বা বনত খোজ কঢ়া অলপমান ৰ'দ লোৱা মেডিটেশ্যন কৰা এইবোৰ এক্টিভিটি আপোনাৰ শৰীৰটো সুস্থ হৈ থকাত সহায় কৰিব শৰীৰৰ ভাষা শুনিবলৈ চেষ্টা কৰক শৰীৰটোক বুজিবলৈ চেষ্টা কৰক আজি আছিল আমাৰ এইখিনি কথা সেলফ হিলিং প্ৰচেছ কেনেকৈ ষ্টাৰ্ট কৰিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব নিজৰ লগতে আনৰো ভাল হোৱাত সহায় কৰক নিজৰ শৰীৰৰ খুব যত্ন ল'ব খুব সুখেৰে আৰু খুব শান্তিৰে খুব সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ তেওঁলোকে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব নহলে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব খুব শান্তিৰে সুখেৰে থাকক মোৰ শুভেচ্ছা থাকিল